নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু ভিডিঅ'টো যোৱাকালিৰ হয় যোৱাকালি যেহেতু 22 তাৰিখ আৰু শুভ বিবাহৰ তাৰিখ পৰিছিলে গতিকে অসমৰ বিভিন্ন ঠাইত বিয়া যোৱাকালি হৈছে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ আৰু এয়া অভ্যৰ্থনা অনুষ্ঠান আছিল যোৱাকালিৰ গতিকে বৰ বেছি ভিডিঅ' নকৰিলোঁ অকণমান ভিডিঅ' কৰি থৈছোঁ আৰু এয়া দৰা অহা সময় আৰু দৰা আহিলে যে দৰা আগচিব লাগে এই প্ৰথাটো এই নিয়মটো আমি পালন কৰিবলৈ অৱশ্যে আমি বাহিৰলৈ যাম বুলি ভাবিছিলোঁ বাটতে আগচিম বুলি কিন্তু নোৱাৰিলোঁ মানে ইমানেই বেছি বৰষুণ বতৰ বেয়া আছিলে গতিকে আমি পেণ্ডেললৈ সোমাই অহা সন্মুখতে আমি ৰখি আছোঁ গাঁৱৰ সকলো ডেকা জীয়ৰী গোটেইখিনি মিলি পেলাই আৰু এইফালে চাওকচোন বাছখন আহি পাই গ'ল মানে দৰা আহি পাই গ'ল আৰু দৰা আহি সোমাই আহিব আৰু আমি সকলোৱে মানে বহুত বেছি ফূৰ্তি কৰি আছোঁ আচলতে শুভ বিবাহ মানেই ফূৰ্তিৰ কথা নহয় জানো ফূৰ্তিদায়ক গতিকে সকলোৱে ঢোল বজাই গীত গাই ফূৰ্তি কৰি আছোঁ যাতে দৰা আহিব আৰু দৰাক আগচিম আৰু দৰা এখন শৰাই আগবঢ়াব আমালৈ অৱশেষত দৰা ঘূৰি আহি পেলাই আমাক শৰাই দিলে আৰু আমি সন্তুষ্ট হ'লোঁ আৰু আমি যাবলৈ দিলোঁ কিন্তু এইখিনিতে আৰু এটা কথা জনাবচোন অভিজ্ঞসকলে এই চাউল ছিটিয়া নিয়মটো কি বাৰু মানে ইঘৰ ইঘৰক যে চাউল ছিটিয়াই মানে দৰা ঘৰৰ মানুহক আমাৰ ফালৰ পৰা চাউল ছিটিওৱা হৈছিলে আৰু ইমানেই চাউল ছিটিওৱা হৈছিলে শেষত মানে মই ভিডিঅ'টো কৰা নহ'ল শেষত দেখি মনটো ইমানেই বেয়া লাগিছে প্ৰায় 50 কেজিৰ ওপৰত চাউল নষ্ট হ'ল মানে এটা বেগ আধা আৰু সেইখিনি চাউল যদি মই ভাবোঁ কাৰোবাৰ দুখীয়াক যদি দান কৰি দিয়া হ'লে চাগে 2-3 মাহ খাব পাৰিলেহেঁতেন আৰু বহুত আশীৰ্বাদ দিলেহেঁতেন পুণ্য হ'লহেঁতেন বুলি ভাবিছোঁ এই চাউল ছিটোৱা নিয়মটো ক'ৰ পৰা আহিলে কেনেকৈ আহিলে যদি কোনোবাই জানে জনাবচোন নে এনেই ফূৰ্তিতে ছিটোৱা হয় আচলতে মই বহুত ঠাইত দেখিছোঁ কিন্তু যোৱাকালি আমাৰ বহুত বেছি চাউল অনিষ্ট হ'ল আৰু সেইটো কিন্তু মনটো বহুত বেয়া লাগিছে আৰু অৱশেষত সেয়া দেখিছে ফুলাম ছাতিলৈ দৰা এণ্ট্ৰি মাৰিছে বাহিৰত দবা পিটা বৰষুণ আৰু ভিতৰত চাউলৰ বৰষুণ মানে দৰাৰ অৱস্থা কাহিল বিয়া পতাৰ মজা পাই গৈছে বেচেৰাই দেখিলেই নহয় ছোৱালী নিবলৈ আহোঁতে কিমান কষ্ট কৰিবলগীয়া হৈছে আৰু অৱশেষত যেনিবা আহি শান্তিৰে ৰভাতলিত বহিলহি আৰু এইফালে দৰা কইনাৰ লগতে বহিছে আৰু তেওঁলোকৰ ঘৰৰ পৰা যিসকল মানুহ আহিছে সকলোৱে ধুনীয়াকৈ নিয়ম নীতিখিনি কৰিছে আৰু এই নিয়ম নীতিখিনিত অৱশ্যে জ্যেষ্ঠসকলে যিসকল তেওঁলোকৰ লগত আহে তেওঁলোকে ধুনীয়াকৈ আশীৰ্বাদ দিয়ে আৰু বহু কথা বুজায় জীৱনৰ কথা বুজায় আৰু তাৰে দুই এটা কথা শুনিছিলোঁ ভালে লাগিলে আৰু সকলো নিয়ম নীতি শেষ কৰি কইনাগৰাকীক চিৰদিনৰ কাৰণে অন্য এখন ঠাইলৈ বিদায় দিয়া হ'ল আচলতে ভাবিব গ'লে আটাইতকৈ ডাঙৰ কথা যে তেওঁ য'ত জন্মগ্ৰহণ কৰিছিল তেওঁ পিতৃ ঘৰখন তেওঁ আপোন গাঁওখন তেওঁ সমনীয়াবোৰ সকলো এৰি থৈ অন্য এটা পৰিয়ালত অন্য এখন সমাজত আপোন কৰি তেওঁ চলাটো আচলতে বহুত ডাঙৰ কথা যিটো নেকি এজন ল'ৰাৰ বাবে কেতিয়াও সম্ভৱ নহয় মই ভাবোঁ সেয়েহে চাগে ছোৱালী হৈ জন্মগ্ৰহণ কৰাটো বৰ সহজ নহয় সেই চেগতে মাজনীলৈ বহুত সিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ আশীৰ্বাদ কৰিব তাই জীৱনটো যাতে সুখৰ হয়